আজি বিধানসভাৰ অধিৱেশন বাজেটৰ দ্বিতীয় দিন। আজি অধম ঠিকাভিত্তিক বহুমুখী স্বাস্থ্যকৰ্মী সন্থাই চলিত বাজেট অধিৱেশনত স্থায়ী নিয়মীয়াকৰণৰ দাবীত যোৱাকালিৰ পৰা অনশন আৰু আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। সন্থাটোৱে জনায় যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে 2008 চনত ৰাজ্যত স্বাস্থ্য বিভাগৰ অধীনত 391 গৰাকী কণ্ট্ৰাকচুৱেল MPW হিচাপে নিযুক্তি দিয়ে। কিন্তু পৰিতাপৰ কথা 391 গৰাকী কৰ্মীৰ ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা হাতত নলৈ নতুনকৈ কেইবা হাজাৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়ে। সেই সন্থাটোৰ ভাৰপ্ৰাপ্ত সভাপতি সংগীত দাসে দাবী জনাই কয়, যি SW MPW যি নতুন নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছে সেই নতুন নিযুক্তি প্ৰক্ৰিয়া স্থগিত কৰিব লাগে আৰু সেই খালী পদবোৰক বিনা চৰ্তে অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি আমাক নিযুক্তি প্ৰদান কৰিব লাগে। আনফালে লাষ্টগেটত যোৱাকালিৰ পৰা অবিৰত অনশনত বহে শিক্ষাকৰ্মী সন্থাটোৱে। সেয়েহে সন্থাটো আমাক জানিবলৈ দিয়ে যে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত যিটো কেন্দ্ৰই 2003 চনৰ পৰা সমগ্ৰ অসমতে 7 পৰা 14 বছৰ বয়সৰ হোটেল গেৰেজত কাম কৰা, ভঙা চিঙা বুটলি পুৰা, পদপথত থকা বা আধাতে বিদ্যালয় হেৰা শিশুসকলক যিটো কেন্দ্ৰৰ যোগেদি শিক্ষাদান কৰি আহিছে। আজি সন্থাটোৱে জনায় যে 2003 পৰাই শিক্ষাৰ পোহৰ বিলাই অৱশেষত আমি নিজেই অন্ধকাৰৰ দিশে গতি কৰিছোঁ। শিক্ষা বিভাগে আমাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপেই গ্ৰহণ নকৰিলে। আনকি এটা ন্যূনতম পৰিশ্ৰমিকখিনিও দিয়াৰ বাবেও আগ্ৰহ প্ৰকাশ নকৰিলে বুলি মুনমুন চেতিয়াই কয়। আমি শেষ মুহূৰ্তত যোৱা কালিৰ বাজেট অধিৱেশনৰ প্ৰাক মুহূৰ্তত আমি এখন মেমৰেণ্ডাম দিছিলোঁ আৰু মানে বাজেট অধিৱেশন চলি থকা যোৱা কালিও আমি অধিৱেশনৰ সময়তে এখন স্মাৰকপত্ৰ দিছোঁ আমাৰ 4 দফীয়া দাবী সম্বলিত। 4 দফীয়া দাবী মূলতঃ 2003 চনৰ পৰাই আমি যি কাম কৰি আছোঁ সেই কামৰ অভিজ্ঞতাৰ ভিত্তিত আমাক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়াটো আমি বিচাৰোঁ। কিন্তু অসম চৰকাৰে কি কৰিলে, হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন শিক্ষামন্ত্ৰীয়ে অতি চালাকি দেখুৱাই তেওঁ টেট পৰীক্ষা অনুষ্ঠিত কৰি আমাৰ মুখৰ ভাত কাঢ়ি লৈ গ'ল। গতিকে টেট পৰীক্ষা পাতি পেলাই নতুনকৈ শিক্ষক নিযুক্তি দিলে, কিন্তু আমি অভিজ্ঞতা ভিত্তিত থকা এই শিক্ষাকৰ্মীসকল বঞ্চিত হ'লোঁ। গতিকে বাৰে বাৰে আমি বঞ্চিত হৈ আমি অতিষ্ঠ হৈ গৈছোঁ। কিন্তু অসম চৰকাৰক আমি দুৱাৰে দুৱাৰে মন্ত্ৰী বিধায়কক ঘৰে ঘৰে ঘূৰিলোঁ, আমাৰ মেমৰেণ্ডাম পত্ৰ দিলোঁ, কাৰোবাৰ লগত আলোচনা কৰিলোঁ, কিন্তু সকলোৱে মেমৰেণ্ডাম পত্ৰ গ্ৰহণ কৰে। সেইটোৱে শেষ সিদ্ধান্ত তেওঁলোকে দায়িত্ব তাতে শেষ বুলি ভাবে। তাৰপিছতে তেওঁলোকে একো পদক্ষেপ নলয়। আজি আমি আহিছোঁ, যোৱাকালিৰ পৰা আমাৰ 10জনীয়া গ্ৰুপে অনশন আৰম্ভ কৰিছে। গতিকে এতিয়ালৈকে শাসক পক্ষৰ কোনো উপস্থিত হোৱা নাই। অকল শাসক পক্ষই নহয়, বিৰোধী পক্ষই হওক, সকলোৱে মানে যিকোনো কামৰ সময়ত বিপক্ষক মানে বদনাম দিয়ে। কিন্তু এইটো মুহূৰ্তত আমাৰ কাৰণে সহানুভূতি দেখুৱাবলৈ এজন ব্যক্তিৰ অভাৱ ঘটিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।